পিছত ইয়াৰ অঞ্চলত আমাৰ দলৰ সাংগঠনিক কাম কাজ আৰম্ভ কৰিব লৈছোঁ। আমাৰ চৰকাৰ দিছপুৰত থাকোঁতে আমি 15 বছৰ ইয়াৰ স্থানীয় আঞ্চলিক দলৰ হাতত সম্পূৰ্ণ ক্ষমতা উপভোগ কৰিবলৈ তেওঁলোকক আমি সুবিধা দিলোঁ। এই অঞ্চলৰ ৰাইজৰ বাবে সেই স্বায়ত্তশাসিত পৰিষদক উন্নয়নৰ বাবে অপৰ্যাপ্ত ধন কংগ্ৰেছ দলৰ চৰকাৰে আবণ্টন দিলে। তাৰপিছত যোৱা 10 বছৰত আমি নানান কাৰণত ইয়াত সাংগঠনিক কাম কাজ কৰিব পৰা নাছিলোঁ। এইবাৰ কিন্তু আমি আমাৰ সংগঠন ইয়াত গঢ়ি তুলিম আৰু আগন্তুক যি বিটিআৰৰ নিৰ্বাচন হ'ব তাৰ 40খন আসনতেই আমাৰ দলৰ প্ৰাৰ্থী থাকিব। আমাৰ দলৰ প্ৰাৰ্থীক ৰাইজে ভোট দিব বুলি আমি আশা কৰিছোঁ। আমি ইয়াত চৰকাৰ গঠন কৰিব পাৰোঁ নোৱাৰোঁ বেলেগ কথা, কিন্তু আমাৰ উপস্থিতি অস্বীকাৰ কৰি ইয়াত কোনো ৰাজনৈতিক লৈ চৰকাৰ বনাব নোৱাৰে। এই কথাটো আমি ইতিমধ্যে অধ্যয়ন কৰি পাইছোঁ। গতিকে আমি আগন্তুক দিনত শক্তিশালীভাৱে ইয়াত আত্মপ্ৰকাশ কৰিম আৰু আমাৰ আটাইকেইটা সমষ্টিতে যি নিৰ্বাচনী যুঁজ হ'ব সেই যুঁজত আমি এটা পক্ষ হিচাপে আমাৰ উপস্থিতি ঘোষণা কৰিম। এইবাৰ বিটিআৰতো আমাৰ দলে যুঁজ এখনৰ সন্মুখীন হ'ব। যথেষ্ট উৎসাহজনক। আমাৰ কাৰ্যালয় প্ৰতিষ্ঠা কৰা হৈছে আৰু আমি অন্যান্য যিবোৰ পুৰণা কাৰ্যালয় আছে সেইবিলাক কাৰ্যালয়কো সক্ৰিয় কৰি তুলি আছোঁ আৰু আগন্তুক দিনত আমি মোটামুটি আমাৰ সংগঠন ইয়াত আমি গঢ়ি তুলিম। লক্ষ্য কি হ'ব, বিধানসভা নে বিটিচি? প্ৰথমটো আমি বিটিআৰত আমি এই নিৰ্বাচন অংশগ্ৰহণ কৰিম আৰু বিধানসভাতো আমাৰ লক্ষ্য থাকিবই। কিমানখন সমষ্টিত আপোনালোকে কি ক'লে? কিমানখন সমষ্টিত আপোনালোকৰ প্ৰতিনিধিত্ব? বিধানসভাত আমি ক'ব নোৱাৰোঁ। বিটিচি আমি 40খনতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ প্ৰাৰ্থী ইতিমধ্যে ওলাইছে আৰু আমি সেই প্ৰাৰ্থীসকলক ক'ৰবাত 5জনলৈকে প্ৰাৰ্থী হৈছে। গতিকে আমি প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো আৰম্ভ কৰি আছোঁ। গতিকে আমাৰ উপস্থিতি প্ৰতিটো সমষ্টিতে থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।